ইনস্পেকশ্যন ইমিডিয়েট কৰিব লাগিব পাৰ্মানেণ্ট ইনস্পেকশ্যন এতিয়াতো আমি পাৰ্মানেণ্ট কৰিব নোৱাৰোঁ পাৰ্মানেণ্ট সেইটোতো মথাউৰি এতিয়া মই কি কৈ আছোঁ চাই এই 1.5 কিলোমিটাৰ আমি এতিয়া ইমিডিয়েটলি অতি শীঘ্ৰে খহনীয়াটো বন্ধ কৰিব লাগে সেইটো কাৰণে আপোনালোকে দেখিছে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ পাছত স্থায়ীভাৱে কাম কৰা সেই সকলো ঠাইতে ইতিমধ্যে আমাৰ অসম চৰকাৰৰ মন্ত্ৰীও আহিছে ময়ো আহিছোঁ সাংসদ হিচাপে দেই আমি একেলগে মিলি ৰাইজৰ এইখিনি আমাৰ ঘৰুৱা হয় আপোনালোকক এতিয়া টেম্পৰাৰী কৰি দিছে তো অক্টোবৰ নৱেম্বৰ ধুনীয়াকৈ কৰিব আপোনালোকে চিন্তা কৰিব নালাগে নহয় এতিয়াতো উপায় নাই এতিয়া নদীত কাম কৰিব নোৱাৰে পাৰ্মানেণ্ট দেই হ'ব ঠিক আছে আমি সকলোৱে দায়বদ্ধ দেই এখেতলোকে কৈছে আমি যদি ফাণ্ড এভেইলেবিলিটি থাকে আমি 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ আৰু ভাল এতিয়া ক'তো হেৰি নাথাকে কিন্তু ছাৰ মই ফাণ্ড এভেইলেবিলিটি চাই লওঁ 1.5 কিলোমিটাৰ কৰিমেই মাছ মই অলৰেডি এনে 1.5 কিলোমিটাৰটো মাছ কৰিম যদি ফাণ্ড এভেইলেবল হৈছে 4.5 কিলোমিটাৰ কৰিম এইখিনি কি বাগান আছিলে নেকি পুলি ৰুইছিলে নতুন পুলি এইটো কৰি পেলাম উঠাই নিব নোৱাৰে এটাই সমস্যা ছাৰ জিঅ' ব্লগৰ এটাই সমস্যা অলপ মানে আমি তাকে কৰিব গতিকে মই ক'ৰবাত অন্যায় কিয় কৰিম মানুহৰ ঘৰ যদি ভাঙে সেইটো দিয়া কথা মাটি পইচা মই সেইটো অসম মালাটো চিষ্টেম উঠি গ'ল ৱাটাৰ চিষ্টেম উঠি গ'ল মোৰ ঘৰত পানী হ'ব নেকি ठीक है वही करता है तो हम लोग यहाँ 4.5 किलोमीटर कर देगा तो काम ही खत्म हाँ देखिए 1.5 किलोमीटर करने से हम लोग का हो जाता है फिलहाल लेकिन यदि हम लोग हाँ तब ज़्यादा ही अच्छा हो जाता है तो हम लोग कोशिश करेगा 4.5 किलोमीटर के लिए यदि इस बार फांड का इशू होता है 1.5 किलोमीटर तो करेगा ही मैं जीवन कैसा मैं पाती लम मैं हृदय मुख कैसे 1.5 किलोमीटर इतना कर जो फांड एवेलेबल है गोटेखिनि कर थोब लगे ना आको अहा बचर क्या ट्राई करूँ फांडर अलग इश्यू থাকে মানে যদি হৈ যায় মই একেবাৰে এবাৰ মানে পুখুৰীজান তাৰ 1 নম্বৰ লাইন এটা জেগা আছে এইফালে খহনীয়া হৈছে এতিয়া বৰ্তমান যদি পাৰোঁ মই এবাৰে কৰি তিনিচুকীয়াত এটা কাম কৰিব দিব নাই দিয়া তিনিচুকীয়াত এটা কাম ৰঙাজানত কাম কৰিব নাই দিয়া বুলি কৈছে লেণ্ডৰ মোক জীৱনে কৈছে সেইটো আমি এলাই লৈ আহিছোঁ তাত কিমান কিলোমিটাৰ তাত 2 কিলোমিটাৰ সেইখিনিতো আমাৰ আছে তাতে আমাক কৰিব দিয়া নাই ঠিক ডাউনত আমি কৰিছোঁ সেইখিনি দিয়া নাই ৰঙাজান ৰঙাগড়া বাগান और बोल 1.5 किलोमीटर 100% कोई बाकी 3 किलोमीटर स्थायी समाधान एटाই লাগে আমাৰ অকলে মন্ত্ৰী বিধায়ক আহি এক চাই গুচি গ'লেই নহ'ব আমাৰ গাঁওখন ৰক্ষা কৰিব লাগে আমাৰ মানুহখিনি ৰক্ষা হ'ব লাগে মুঠতে আমি সেইটোৱে বিচাৰিছোঁ আমাক আৰু একো নালাগে গাঁওখন ৰক্ষা হ'ব লাগে স্কুল আছে আমাৰ অকলে বগৈতলীয়া গাঁওখনেই নহয় বগৈতলীয়া গাঁওখনক ধৰি বহুতো ৰহমৰীয়া গোটেই অঞ্চলটোৱে মানে যিটো ভয়াৱহ ৰূপ হৈছে এইটো পৰিস্থিতিত মানে আমাৰ বহুত ভয় লগা হৈছে মানুহ ৰাতি হৰণ খান হোৱা নাই ৰাতি মানুহ ওলাই আহিছে ভয়ত কি হ'ব কি নহ'ব বুলি সেইটো কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে অকলে আহি গৈ এনেকৈ চাই গ'লে নহ'ব কামখিনি সমস্যাখিনি সমাধান কৰিব লাগে গোটেই ৰাইজ মানে চিন্তিত হৈ গৈছে কি হ'ব কি নহ'ব অন্ততঃ তেওঁলোকৰ একোৱে নাই অকল ভেটিটো ৰক্ষা কৰাৰ কাৰণে গোটেই মানুহখিনি দুখত ভাগি পৰিছে তেওঁলোকৰ পেটত ভাত পানী নাইকিয়া হৈ গৈছে সেইটো কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ ইয়াৰ পৰা যাতে আমাৰ ৰাইজখিনিৰ কাৰণে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগে
সেইটোকে আপোনালোকক অনুৰোধ জনাইছোঁ। নিশা দেখিছিলোঁ আপোনালোকে নিশাও আহি ৰাজপথত আপোনালোকে বহি থাকিবলগীয়া হৈছিলে যোৱা নিশা। হয়, ৰাতি মানে এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে, মানে দ্ৰুত গতিত একেৰাহে খহনীয়াটো হৈয়ে আছে। সেইটো কাৰণে গোটেই ৰাইজখিনি মানে কোনটো মুহূৰ্তত কি পৰিস্থিতি হয় কোনো ধৰিব পৰা নাই। ভয়তে গোটেই ৰাইজখিনি ৰাতিয়ে ওলাই আহি তেওঁ নিজৰ নিজৰ মানে ঠাইডোখৰ বচাবৰ কাৰণে সকলোৱে সজাগ হৈ থাকিবলগীয়া হৈছে। তেনেকুৱা এটা পৰিস্থিতি হৈছে। সেইটো কাৰণে আপোনালোকক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ, অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি দিব লাগে। ৰাইজখিনি মুখলৈ চাই অকলে আমাৰ বগৈতলীয়া বুলি নহয়, গোটেই অঞ্চলটোৰ কাৰণে এটা ভয়াৱহ সৃষ্টি হৈছে। তাকে কৈছোঁ আৰু ইয়াৰ আগত জিঅ' বেগ আছিলে নাই ইয়াত? জিঅ' বেগ আছিলে যদিও কামবোৰ ভাল নোহোৱাৰ কাৰণে আজি এইটো পৰিস্থিতি হৈ গৈছে। আমাৰ সেই আগত যিডোখৰ মানে খহনীয়া হৈ আছে সেই খহনীয়াডোখৰত জিঅ' বেগ খুব মানে কমকৈ পেলোৱা হ'ল আৰু ওপৰৰ পৰা বস্তুটো কামটো ভাল নহয় আচলতে। সেইটো কাৰণে আজি এই পৰিস্থিতি হ'ব হৈছে। কাৰ গাফিলতিত কামটো ভাল নহয় বুলি ক'ব বিচাৰে? এইবোৰ যদি তেতিয়া কামটো ভাল ধৰণে কৰিলেহেঁতেন আজি হয়তো ৰাইজখিনি এইটো ভুগিবলগীয়া নহয়। সেইটো কাৰণে এইবাৰ যদি কামটো কৰে ভালকৈ অন্ততঃ কামটো হ'ব লাগে, মজবুতকৈ হ'ব লাগে, যাতে ৰাইজ আকৌ এনেকুৱা এটা পৰিস্থিতি যাতে সন্মুখীন হয়। এই খহনীয়া অঞ্চলটোৰ পৰিদৰ্শন কৰা হ'ল আৰু আমাৰ অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই সমগ্ৰ অসমতে য'তেই বানপানী খহনীয়া হৈছে তালৈকে গৈ ততাতৰীয়াকৈ চৰকাৰৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰি ৰাইজক নিৰাপত্তা দি আহিছে। গতিকে ইয়াতো তেখেতে মোক কৈছে যে 1.5 কিলোমিটাৰ অতি শীঘ্ৰে ইতিমধ্যে কাম আৰম্ভ কৰিলেই, কাম কৰি আছে আৰু 3.5 কিলোমিটাৰ আগন্তুক দিনত কাম কৰা হ'ব। গতিকে ইয়াৰ ক্ষতিগ্ৰস্ত ৰাইজৰ বাবেও অসম চৰকাৰে ক্ষতিপূৰণ দিব। গতিকে আমি সদায় ৰাইজৰ লগতে আছোঁ আৰু ৰাইজৰ স্বাৰ্থতে আমি নিশ্চিতভাৱে আগন্তুক দিনত নিষ্ঠাৰে কাম কৰি যাম। এই কথাটো আমাৰ তৰফৰ পৰা আমি ৰাইজক জনাইছোঁ।